হেল্ল' এভৰিৱান, গুড মৰ্ণিং। জানিছে গাইজ, আহকচোন আপোনালোকক মই এতিয়া কিমান সময় হৈছে দেখাম। মানুহ ভিডিঅ'টোতো দেখি পায়, কয় ভিডিঅ' বনাই বুলি, কিন্তু কিমান মেহনত কৰোঁ সেইটোতো মানুহ নাজানে। এতিয়া চাওক, 4:30 হৈছে। এই যে দোকান খুলি দিলোঁ, দোকান খুলি এই যে দোকানতে, এই যে দোকানৰ চেলেপতে চাওক, দোকানৰে চেলেপত এই বনাই আছোঁ, এই কাটি আছোঁ। কি হ'ল, এই দোকান আজিকালি ইমান ভালকৈ নচলে, চলিবলৈ মোৰ দিগদাৰী হয়। এতিয়া মই কামো কৰোঁ। এতিয়া 4:30 হৈছে, মানুহ চাগে শুইয়ে উঠা নাই, কিন্তু মই যে আলু কাটি আছোঁ খানা বনাবলৈ। এতিয়া খানা বনাই মেলি 8টালৈকে দোকান খুলিম, তাৰপাছত আকৌ কামলৈ যাম। কেলে কি, এই 1-2টা পেটৰ কাৰণে ইমান কষ্ট কৰিবলৈ হয়। মোকোতো লাগে যে ঘৰত থাকি কিনে আৰামত বহি কিনে খাম, কিন্তু মোৰ সেইটো কিসমত নাই আৰামত বহি কিনে খাবলৈ। এতিয়া মানুহ আৰামত একদম শুই শুই সপোন চাইছে, কিন্তু মই ইয়াত এতিয়া খানা বনাম। সেইবোৰ কথা মানুহ বুজি নাপায়। মানুহ ওপৰৰ চমকটোতো দেখি পায়, কিন্তু ভিতৰৰ গমটো কোনো দেখি নাপায়। কেলে কি, হাঁহি দিওঁ মই, হাঁহিকে থাকোঁ যে হমেশা। তো সেই হাঁহিবৰ কাৰণে কোনোবাই কয় যে দাঁত ওলোৱা আছে, তো দাঁতটো ইমান ডাঙৰ ডাঙৰ আছে, সেইবোৰ কয়। সেইকাৰণে মই নকওঁ, বাদ দিয়ক। যাক যি কৈ কিনে খুচি যদি পায় ভালেই কথা, হয় নহয়? কাৰোবাক যদি ভাল লাগিছে মোক ঠাট্টা মাৰি কিনে, তো মই খুচি হওঁ। কেলে খুচি হওঁ, কি মই জানো, যদি কাৰোবাৰ মোৰ কাৰণে যদি কোনোবাই খুচ হৈছে তো ভাল কথা। সেইকাৰণে মই ইমান গুৰুত্ব নিদিওঁ। আৰু অৱশ্যে এটা কথা কওঁ, মানুহে কি কৈছে মানুহৰ কথা কেতিয়াও শুনিব নালাগে। যদি মানুহৰ কথা মানুহ শুনে ন, সি কেতিয়াও আগবাঢ়িব নোৱাৰে। কিন্তু হমেশা ভাবিব লাগে, আল্লাহ আপুনি যেনেকুৱা ভাল পাইছে মোক সেনেকাই কৰিছে, বছ। আল্লাহৰ ওপৰত ভৰসা কৰিব লাগে। আৰু এই ভৰসাই আমাৰ কায়েম আছে। এই দিলত আমি যে ভৰসা কৰি থৈছোঁ, সেইটোৱে বহুত ডাঙৰ কথা। মোৰ কিছুমান কথাত মানুহ হাঁহিও দিয়ে, হাঁহি দিয়ে ভালে কৰে, বাদ দিয়ক ন, কোনে ইয়াত দিমাগত এইবোৰ লৈ ফুৰে। সেইকাৰণে এতিয়া 4:30 হৈছে, মই এতিয়া চব্জি কাটি আছোঁ। লাইট জ্বলাই লৈছোঁ, কেলে কি আন্ধাৰ দেখাইছে যে।